ধুবুৰী চাপৰত জহি খহি যাবলৈ আৰম্ভ কৰিছে পৰিদৰ্শন বাংলো। চৰকাৰ তথা প্ৰশাসনৰ চৰম দায়িত্বহীনতাৰ বাবে ভোট বাংলাত পৰিণত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ স্মৃতি বিজড়িত ভৱনটো। দীৰ্ঘদিন ধৰি অযত্ন পালিত হৈ পৰা এই পৰিদৰ্শন বাংলোটোৰ জহি খহি যাবলৈ আৰম্ভ কৰিছে। পৰিদৰ্শন বাংলোটো মেৰামতিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন আবণ্টন দিয়াৰ কথাও উল্লেখ কৰিছিল। বাংলোটোৰ মেৰামতিৰ বাবে ফলকো লগোৱা হৈছিল, কিন্তু ৰহস্যজনকভাৱে ফলকখন অন্তৰ্ধান হোৱাৰ লগতে পৰিদৰ্শন বাংলোটোৰ মেৰামতিৰ কাম আগ নবঢ়াত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কি কম, খুব দুখ আৰু পৰিতাপৰ বিষয় যে আজি আমি অতদিনে ব্যৱহাৰ কৰি থকা আমাৰ যি চাপৰ পৰিদৰ্শন বাংলাটো আছে, আজি পৰিত্যক্ত অৱস্থাত পৰি থকা দেখি দুখ লাগিছে। প্ৰায় মৃতমান অৱস্থাত আমি দেখিছোঁ। এইখন আমাৰ পৰিদৰ্শন বাংলাটো আমাৰ মাননীয় জননেতা শৰৎ চন্দ্ৰ সিংহদেৱৰ দিনতে স্থাপিত কৰা হৈছিল আৰু তেখেতে তত্বাৱধান কৰি থকা আমি দেখা পাইছিলোঁ। আৰু কেতিয়াবা ডাঙৰ ডাঙৰ মিনিষ্টাৰ যেতিয়া এইফালেদি ক'ৰবাত যায়, অহা যোৱা কৰে, কিন্তু জিৰণি চৰা হিচাপে ইয়াতে অকণমান জিৰণি লৈছিল। আমাৰ ৰাইজে তেখেতসকলক মত বিনিময় কৰিছিল। বিভিন্ন ধৰণৰ কেতিয়াবা ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাক বিভিন্ন জেগাত ধুবুৰীলৈ যায় বা বিলাচীপালৈ যায় বা চাপৰটো আহে, তেখেতসকলে থকাৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা ইয়াত আছিল। কিন্তু আৰু কেইবাবছৰ ধৰি এইটো পৰিত্যক্ত অৱস্থাত আছে। চাওক, জননেতা শৰৎ চন্দ্ৰ সিংহৰ স্মৃতি স্বৰূপ যি আমাৰ চাপৰৰ পৰিদৰ্শন বাংলা আজি জৰাজীৰ্ণ অৱস্থাত আছে বা ভূত বাংলা স্বৰূপ হৈছে। আমি অসম চৰকাৰ তথা ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছো, অতি সোনকালে ইয়াৰ যি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। আৰু আমি শুনিবলৈ পাইছো যে চৰকাৰে 2 কোটি টকা ইয়াৰ কাৰণে আবণ্টন কৰিছিল। এই 2 কোটি টকা ক'ত গ'ল আমাক লাগে।